কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল গুজৰি কুমৰি পান আহিল পিছে অকল গাঁওখনেই নহয় গোহালিৰ গৰুহালেই নহয় উটুৱাই নিলে মানুহকো শদিয়াৰ পৰা ধুবুৰীলৈ শোণিতপুৰলৈ মাথো কেৱল বলিয়া পানৰ ঢল এয়া বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী বৰলুইতৰ জীয়াঢলৰ হেন্দুলনিৰ বিপৰীতে জীৱনৰ সকলো হেৰুৱাই এতিয়া নিশ্চ হৈ পৰিছে মাজুলীবাসী একেদৰে উজনি অসমৰ বৌদ্ধিক চহৰ যোৰহাটৰ উপকণ্ঠ অঞ্চল ভোগদৈৰ বানে যেন উচন কৰিলে ভোগদৈৰ দুয়োপাৰৰ শত সহস্ৰজনৰ আশা আকাংক্ষা দিহিং দিচাং দিখৈৰ ৰুদ্ৰমূৰ্তিত এবুকু পানীৰে ভৱিষ্যত হেৰুৱাই সকল শিৱসাগৰীয়াই দিনতে দেখিছে মাথো কেৱল অন্ধকাৰ কোনোবা মিচিং গাভৰু এতিয়া ফাগুনত লিগাং চাবলৈ আমন্ত্ৰণ নজনাই বুকুৰ আপোনজনক সকলো হেৰুৱাই দিক বিদিক হেৰুৱা জংকী পানৈৰ দেশ লখিমপুৰত যেন এতিয়া কেৱল হাহাকাৰৰ কিৰিলি শোণিতপুৰ নগাঁও মৰিগাঁওতো ইটোৰ পাছত সিটো মাথো বন্যাৰ ঢল এয়া ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা বিশ্ব দুৰ্লভ এশিঙীয়া গঁড়ৰ পীঠস্থান কাজিৰঙাত গৃহহীন কেৱল মানুহেই নহয় গৃহহীন হয় উদ্যানখনৰ শতাধিক জীৱ জন্তু বানবিধ্বস্ত কাজিৰঙা বিগত এসপ্তাহে প্লাবিত হৈ থকাৰ ফলত মৃত্যুমুখত পৰে 5টাকৈ গড় আশংকা কৰা হৈছে শতাধিক জীৱ জন্তুৱে হয়তো প্ৰাণ হেৰুৱাইছে ওদালগুৰিৰ কুলচী দৰঙৰ ননৈ কালপানী ডিমিলাৰ সংহাৰী প্ৰাণীত এদিনতে শতাধিক পৰিয়াল হয় গৃহহাৰা পাগলাদিয়া বৰালি লখেইতৰা বৰনদীয়ে মুক্তাপুৰ ৰঙিয়া গুৰেশ্বৰত এইসকলক বাধ্য কৰাই ঘৰ এৰি পথত বাস কৰিবলৈ সংকটৰ পৰা অতি সংকটৰ ৰূপ লৈছে নলবাৰী জিলাৰ বান পৰিস্থিতিয়ে মৰা পাগলাদিয়া জিয়া পাগলাদিয়া বুঢ়াদিয়াৰ বাহনী পানীয়ে আজিও জিলাখনৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ প্লাবিত কৰি ৰাখিছে উটুৱাই নিছে ঘৰ বাৰী পশুধন আৰু জীৱন্ত মানুহকো বানে ধোৱা সত্ৰনগৰী বৰপেটাত যেন এতিয়া মৃত্যুৰ কিৰিলি বানৰ প্ৰকোপত নিজৰ ঘৰকে চিনিব নোৱাৰা বৰপেটাবাসীয়ে মাথো দেখিছে কেৱল পানীৰ পাছত পানী চকুৰে নেদেখালৈ কেৱল পানীকে দেখিছে ধুবুৰীৰ অসম বাংলা সীমান্তৰ এইসকল হতভকীয়াই বানে উটুৱাই নিলে এওঁলোকৰ স্বপ্নৰ গৃহ নিলে মৰমৰ পশুধনসমূহ নষ্ট কৰিলে নিজে সিঁচা কঠীয়াডৰা কপালৰ ঘাম মাটিত পেলাই গঢ় দিয়া ঘৰটো অথবা শস্যডৰা হয়তো পানী শুকোৱাৰ পাছত দেখি এই দুৰ্ভগীয়াসকলে বুকু ঢকিয়াই কান্দিব বানাক্ৰান্তৰ বিননিত গছৰ পাত সৰিব হয়তো চৰকাৰীভাৱে কিছু সাহায্যও পাব পিছে প্ৰতি বছৰে এই দুৰ্ভগীয়াসকলে এনেদৰে বানৰ সন্মুখীন হৈয়ে থাকিব নেকি বানাক্ৰান্তক চাউল দাইল নিমখ দিয়ে জনপ্ৰতিনিধিসকলে দায়িত্ব সামৰিব নেকি কোনোবা জনপ্ৰতিনিধি বানৰ খবৰ ল'বলৈ গৈ বাহনী পানীত আবদ্ধ হোৱা খবৰে হয়তো বাতৰিৰ শিৰোনাম হ'ব পাৰে নতুবা দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে সাংগুপাংগসহ আকাশমাৰ্গৰে বান পৰিস্থিতি চাই গ'লেই হ'বনে প্ৰতি বছৰে এনেদৰে বানে কৰা তাণ্ডৱ বন্ধ কৰিবলৈ চৰকাৰে হাতত ল'বনে কিবা বৈজ্ঞানিক আঁচনি নে আমেৰিকাতো বানপানী হয় বুলি কেৱল তুলুঙা মন্তব্য কৰিয়েই চৰকাৰ বাহাদুৰসকল দায়সাৰি থাকিব নেকি সম্প্ৰতি ৰাজ্যজুৰি বানাক্ৰান্তসকলে এই প্ৰশ্নই উত্থাপন কৰিছে দিব্যজ্যোতিৰ সহযোগত কুমাৰজিৎ শৰ্মা নিউজ নেটৱৰ্ক গুৱাহাটী।